নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। আৰু আজি আমি আলোচনা কৰা টপিকটো হৈছে আপোনালোকৰ ফিজিকেল জুলাই মাহত হ'ব নেকি? CM ছাৰে কোৱাৰ নিচিনা জুলাই মাহতে আপোনালোকৰ অনুষ্ঠিত হ'ব নেকি? লগতে আপোনালোকক এটা অসম পুলিচৰ বিষয়ে ভাল আপডেট জনাবলৈ চেষ্টা কৰিম। আপোনালোকে 10 দিনৰ ভিতৰত এটা ভাল আপডেট পাবলৈ গৈ আছে অসম পুলিচত। মই আপোনালোকক গোটেইখিনি কথা বিতংকৈ জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, এতিয়া আমাৰ সকলোৰে এটাই সপোন যাতে অসম পুলিচৰ ফিজিকেলটো অতি সোনকালে হ'ব লাগে। আৰু যিহেতু আজিৰ পৰা প্ৰায় কিছুদিন আগতে CM ছাৰে এটা কথা উল্লেখ কৰিছিল যে আপোনালোকৰ জানুৱাৰীতহে তেওঁলোকে এইটো ঘোষণা কৰিব যে আপোনালোকৰ ফিজিকেল কেতিয়া আহিব, এডমিট কাৰ্ড কেতিয়া আহিব, আপোনালোকৰ এইটো ঘোষণা কৰিম বুলি কৈছে। 26 জানুৱাৰীত ঘোষণা কৰাৰ কথা কৈছে। কিন্তু এতিয়া আহিছোঁ আপোনালোকৰ ফিজিকেল জুলাই মাহত হ'ব নেকি? কাৰণ CM ছাৰে এইটো কথা উল্লেখ কৰিছে যে জুলাই মাহত অনুষ্ঠিত হ'ব এক্সাম। হয়তো আপোনালোকৰ ফিজিকেলটো আগতেও হ'ব পাৰে বা পিছতো হ'ব পাৰে, কিন্তু আপোনালোকৰ জুলাই মাহত এক্সাম হ'ব। হয়তো ৰিটেন এক্সামো হ'ব পাৰে বা আপোনালোকৰ বেলেগ এক্সামো হ'ব পাৰে। কিন্তু আপোনালোকে এইটো কথা মানি ল'ব পাৰে, মানি লৈ চলিব লাগিব যে আপোনালোকৰ আহিবলগীয়া ফিজিকেলৰ কোনো ধৰণৰ বৰ্তমান একজেক্ট আপডেট অহা নাই যে এই ফিজিকেলটো আমাৰ 2024 চনৰ ইলেকশ্যনৰ আগত হ'বনে পিছত হ'ব। বৰ্তমানলৈকে কোনো ধৰণৰ একজেক্ট ডাটা অহা নাই। একজেক্ট ডাটা নহালৈকে আপোনালোকে প্ৰিপাৰেশ্যন চলাই থাকিব লাগিব। সেইটো লাগিলে আপোনালোকে ফিজিকেলৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰক, নাইতো আপোনালোকে ৰিটেন এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক। কাৰণ আপোনালোকক প্ৰতিটো ভিডিঅ'তে কৈ থকা হৈছে যে আপোনালোকৰ কম্পিটিশ্যন যথেষ্টখিনি হ'ব। এই কম্পিটিশ্যনত এজন হ'বলৈ হ'লে, এই কম্পিটিশ্যনৰ মাজৰ পৰা ওলাই যাবলৈ হ'লে কষ্ট কৰিবই লাগিব। যিহেতু আপোনালোকে টাইম পাইছে, এইখিনি টাইমতে আপোনালোকে নিজক গঢ়ি তুলিবলৈ চেষ্টা কৰক। আপোনালোকে জোৰদাৰ প্ৰেক্টিছ কৰক যাতে এইবাৰ চাকৰিটো ল'ব পাৰে। আৰু জুলাই মাহতে হওক বা আপোনালোকৰ ফেব্ৰুৱাৰী হওক বা মাৰ্চতে হওক, যি মাহতে নহওক যাতে আপোনালোকে এইবাৰ ভালদৰে ফলাফল দেখুৱাব পাৰে আৰু চাকৰিটো ল'ব পাৰে। এতিয়া আহিছোঁ আপোনালোকৰ এই কেইদিনাৰ ভিতৰত, আপোনালোকে 10 জানুৱাৰীৰ ভিতৰত 2024 চনৰ এটা ভাল খবৰ পাবলৈ গৈ আছে। হয় বন্ধুসকল, যিহেতু আৰু কেইদিনমান পিছত কামাণ্ডো বেটেলিয়নৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব বা তেওঁলোকৰ POP তেওঁলোকৰ হ'ব। এই অনুষ্ঠানত হয়তো CM ছাৰে এটা ডাঙৰ ঘোষণা কৰাৰো আশা দেখা গৈছে কামাণ্ডো বেটেলিয়নলৈ লৈ। কাৰণ যিহেতু কামাণ্ডো বেটেলিয়নৰ 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰা কথা আছিল আৰু যিহেতু বাকীকেইটা কামাণ্ডো বেটেলিয়ন গঠন কৰিবলৈ বাকী আছে। আৰু কিছুদিন আগতে CM ছাৰে এটা কথা উল্লেখ কৰিছিল যে নতুনকৈ 3টা বেটেলিয়ন গঠন কৰা হ'ব। হয়তো সেইকেইটা বেটেলিয়ন কামাণ্ডো বেটেলিয়নো হ'ব পাৰে। এইটো খবৰে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছিলোঁ যাতে আপোনালোকে 10 তাৰিখৰ ভিতৰত এটা ভাল খবৰ পাব বুলি আশা থাকিল। হয়তো তাতে ছাৰে গোটেইখিনি কথা উল্লেখ কৰিব পাৰে। আপোনালোকৰ ফিজিকেল কেইটা আহিব, কামাণ্ডো বেটেলিয়নৰ নতুন বেটেলিয়ন কেইটা আহিব, পদ কেইটা আহিব, হয়তো তাত ঘোষণা কৰিব পাৰে। আপোনালোকৰ বাবে এইটো ভাল খবৰ। আপোনালোকে আৰু কিছুদিনৰ কাৰণে ধৈৰ্য ধৰক। আজিৰ ভিডিঅ'টোত এইখিনি এটা সৰু আপডেট দিবলৈ চেষ্টা কৰিলোঁ। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।